Hello students, welcome to our YouTube channel Brain Booster Classes. আজি আমি এই ভিডিঅ'ত আজি শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 7ৰ 6 নম্বৰ চেপ্টাৰৰ ফাৰ্ষ্ট অনুশীলনটো 6.a কৰাব ওলাইছো। এই পাঠটোত আছে ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম। তো এইখিনিত আমি ইন্ট্ৰডাকচনৰ যিটো ভিডিঅ' স্পেচিয়েলি বনাইছো তোমালোকৰ বাবে। স্পেচিয়েলি গোটেই পাঠটোত কি আছে কভাৰ কৰা হৈছে, যিবোৰ ধৰ্ম তোমালোকে এপ্লাই কৰিব লাগিব। ধৰ্মটো কেনেদৰে ক'ত ব্যৱহাৰ কৰিবা সেইখিনি আমি মেথছত কৰোঁতে বুজি যাম। কিন্তু যিখিনি লাগিব নোটছ হিচাপে মই ধুনীয়াকৈ বনাইছো। তোমালোকে সেই ভিডিঅ'টো যদি চোৱা নাই তোমালোকে ডিছক্ৰিপশ্যনত লিংকটো দিয়া হৈ আছে, চাই ল'বা। তো মানে কনচেপ্ট ক্লিয়াৰ হৈ যাব তোমালোকৰ, গম পাইছা? তো কনচেপ্ট থাকিলে মেথবিলাক বহুত ইজি, একদম সহজ অংক দিয়া আছে তোমালোকক। টেনশ্যন ল'ব লাগে যদি নাজানা, যদি ধৰ্মবিলাক নাজানা তেনেহ'লে বহুত কঠিন, গম পাইছা? জ্যামিতি এনেধৰণৰ ধৰ্ম জানা কৰিব ইজি, উলিয়াব পাকটো জানিব লাগিব, পাকটো আমি শিকাম। তো ঠিক আছে, আজি ফাৰ্ষ্ট তোমালোকৰ অনুশীলনটোত ইমান বিশেষভাৱে দিয়া নাই। তো তোমালোকৰ ত্ৰিভুজ কেই প্ৰকাৰৰ, বাহু হিচাপে সমবাহু, বিষমবাহু, সমদ্বিবাহু। সমবাহু কাক বোলে? যাৰ প্ৰত্যেকডাল 3ডাল বাহু সমান। সমদ্বিবাহু যাৰ 2ডাল বাহু সমান 3ডালৰ ভিতৰে। বিষমবাহু যাৰ প্ৰত্যেকডালে অসমান। ঠিক আছে, আৰু কোণ হিচাপে 3টা, সমকোণী, সূক্ষ্মকোণী আৰু স্থূলকোণী। সূক্ষ্মকোণী হ'ল 90 ডিগ্ৰীতকৈ যিবোৰ সৰু কোণ, আৰু তোমাৰ সমকোণী যাৰ এটা কোণৰ মান 90 ডিগ্ৰী, আৰু স্থূলকোণী হ'ল যিবিলাক 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180তকৈ কম হ'বই লাগিব। এইকেইটা তো ফাৰ্ষ্ট অনুশীলনী তোমালোকৰ দিছে যে ডিচাইড কৰিব দিছে যে কোনটো কি ত্ৰিভুজ। তো ফাৰ্ষ্ট কেইটা চোৱা। 1 নম্বৰটোত আখৰবিলাক অলপ সৰু হৈছে, মই এবাৰতে লিখিব চেষ্টা কৰিলো, গোটেইখিনি হ'ব নাই। 1 নম্বৰটো দিছে যে বাহুৰ জোখ দিয়া আছে, বাহুৰ ওপৰত ভিত্তি কৰি উলিয়াব লাগিব। 10 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, 8 চেণ্টিমিটাৰ, প্ৰত্যেকটোৱে কি বেলেগ বেলেগ। তো এইটো কি হ'বগৈ? বিষম বাহু ত্ৰিভুজ। অ'কে, তোমালোকে নোট কৰি যাবা। 2 নম্বৰটো চোৱা, প্ৰত্যেকডাল বাহুৱে বেলেগ। ইয়াত যিহেতু আমাক কোণ দিয়া নাই, আমি কোণৰ বিষয়ে নাপাতো, প্ৰত্যেকটো বাহু বেলেগ, বিষম বাহু ত্ৰিভুজ। 3 নম্বৰটো চোৱা, প্ৰত্যেকটো বাহু বেলেগ, প্ৰত্যেকটো বাহু বেলেগ, তো বিষম বাহু ত্ৰিভুজ। এইটো চোৱা, প্ৰত্যেকটো বাহু সমান, তো সমবাহু ত্ৰিভুজ। ইয়াত এতিয়া দুটা আহি গ'ল, কোণ হিচাপে আহি গ'ল, বাহু হিচাপে আহি গ'ল। কোণ হিচাপে চাওঁ, কোণ হিচাপে কিমান ডিগ্ৰী দিয়া আছে? 90 ডিগ্ৰী। সমকোণী, বাহু চোৱা চব বেলেগ বেলেগ, বিষম বাহু ত্ৰিভুজ। এইটো চোৱা, বাহু চব বেলেগ বেলেগ, বিষম বাহু ত্ৰিভুজ। কোণটো কিমান দিয়া আছে? 120, এটা কোণ 90 ডিগ্ৰীতকৈ বেছি দিয়া আছে, তো স্থূলকোণী। 7 নম্বৰটো চোৱা, বাহু চব বেলেগ বেলেগ, বিষম বাহু ত্ৰিভুজ। কোণবিলাক চোৱা, 80 ডিগ্ৰী, 60 ডিগ্ৰী, 40 ডিগ্ৰী। ঠিক আছে, তো প্ৰত্যেকটো কোণে আমি কি দেখিলো? 90 ডিগ্ৰীতকৈ সৰু। মজা আহি গ'ল। এইটো কি হ'ব এতিয়া? সূক্ষ্মকোণী ত্ৰিভুজ। ইতনা ইজি। এইটো চোৱা, 10 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ, 14 চেণ্টিমিটাৰ, তো দুটা বাহু সমান, সমদ্বিবাহু ত্ৰিভুজ। কোণ দিয়া আছে তোমাৰ 45, 45, আৰু এইটো 90 ডিগ্ৰী। কেতিয়াবা 90 ডিগ্ৰী নিদি, এইটো দেখিছা নহয়, বৰ্গ চিনটো দিয়া থাকিলে 90 ডিগ্ৰী, 90 ডিগ্ৰী। তো কোণ হিচাপে কি হ'ব? এটা 90 ডিগ্ৰী, তো সমকোণী ত্ৰিভুজ। আৰু এইটোতে এটা আমি পিছৰ অংকত তোমাৰ এপ্লাই কৰিম, সমদ্বিবাহু ত্ৰিভুজৰ 2ডাল বাহু সমান হয়, জানা? তো যেতিয়া 2ডাল বাহু সমান হ'ব তেতিয়া সেই ত্ৰিভুজটো দুটা কোণো সমান হয়। এইটো এটা ধৰ্ম তোমালোকৰ ত্ৰিভুজৰ। তো এইখিনিতে আছে। আৰু 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনত তোমালোকৰ এইখিনিৰে ছবি আঁকিব দিছে, ক্লাছত ডিছকাছ কৰিব দিছে ল'ৰা ছোৱালীসকলে, ইটোৱে সিটোক তোমালোকৰ লগৰ বেষ্ট ফ্ৰেণ্ড বান্ধৱীসকলৰ লগত তোমালোকে ডিছকাছ কৰিবা, ত্ৰিভুজৰ বিষয়ে জ্ঞান ল'বা। তেতিয়া সমালোচনাত বস্তুবিলাকৰ জ্ঞানৰ যিটো প্ৰসাৰতা বৃদ্ধি পায়, মাইণ্ডত জেগা লৈ ল'ব। এইটো কাৰিকুলাম এক্টিভিটি কৰিবা তোমালোকে, ঠিক আছে? তো আজিলৈ ভিডিঅ'টো ইমানতে। 6.a অনুশীলনী সমাপ্ত। তো নেক্সট ভিডিঅ'ত আমি লৈ আহিম 6.b।